পোনপ্ৰথমে সাংবাদিক বন্ধুবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ যোগেদি মই সমগ্ৰ গড়চৰবাসী ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 4 তাৰিখে 4 জুলাই শুক্ৰবাৰ গড়চৰ বাছ ষ্টেণ্ডত অনুষ্ঠিত কৰা হৈছে বিনামূলীয়া চকু চিকিৎসা শিবিৰ কেন্দ্ৰৰ এদিনীয়া কাৰ্যসূচী। গতিকে এই এদিনীয়া কাৰ্যসূচী সফলমণ্ডিত কৰাৰ বাবে সমূহ গড়চৰবাসী ৰাইজৰ সহায় সহযোগিতাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। মই যিহেতু সমাজৰ লগত জড়িত ব্যক্তি বা সামাজিক কামৰ লগত জড়িত ব্যক্তি, গতিকে সমাজৰ বিভিন্ন স্থানত নিমন্ত্ৰণ মৰ্মে যাওঁ। তাত গৈ মই দেখা পাওঁ যে বহু লোক এতিয়া দৃষ্টিহীন হ'বলৈ ধৰিছে, কাৰণ উপযুক্ত সময়ত তেওঁলোকৰ চিকিৎসাৰ যি অভাৱ, আৰু উপযুক্ত সময়ত যাতে চিকিৎসা তেওঁলোকে পাবলৈ সক্ষম নহয়, তেতিয়া দৃষ্টিহীন হৈ যায়। দৃষ্টিহীন হোৱা ব্যক্তি এজনৰ জীৱন ধাৰণ কেনেকুৱা হয় সেইটো বিষয়ে মই জানো, আৰু তেওঁলোক অভিশাপস্বৰূপ হয়, জীৱনটো অভিশাপস্বৰূপ হয়। সেইটো কাৰণে মই যেতিয়া সেই তেনেকুৱা ধৰণৰ পৰিৱেশ দেখা পাওঁ তেতিয়া মনত খুব দুখ লাগে। আৰু সেই চিন্তা চৰ্চা কৰি মই শ্ৰী শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ লগত যেতিয়া কথা পাতিছোঁ, তেতিয়া কথা পতা প্ৰাণজিৎ দাৰ লগত কথা পাতিছিলোঁ, ছুপাৰভাইজাৰ প্ৰাণজিৎ দা শ্ৰী শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ। তেখেতৰ লগত কথা পাতি মই ক'লোঁ যে আমাৰ গড়চৰত এনেকুৱা এটা অনুষ্ঠান কৰিব পাৰোঁ নেকি দাদা। তেওঁলোকে ইতিমধ্যে এনেকুৱা ধৰণৰ অনুষ্ঠান কৰি ফুৰে, আমাৰ বিভিন্ন অঞ্চলত, অসমৰ বিভিন্ন অঞ্চলত এনেকুৱা অনুষ্ঠান কৰে। গতিকে মই তেওঁৰ লগত যেতিয়া আলোচনা কৰিলোঁ তেওঁ ভাল পালে। গতিকে মোৰো মনত এটা বহুত ভাল লাগিছে যে এনেকুৱা পৰিৱেশ যেতিয়া গড়চৰত সৃষ্টি কৰিব পাৰিম, যাতে গড়চৰবাসীৰ কাৰণে কিবা এটা কৰিব পাৰিম, তাৰ কাৰণে মোৰ বহুত আনন্দ লাগিছিলে। তাৰপিছত সেই তেওঁলোকৰ পৰা এটা ডেট ল'লোঁ। ডেটটো মই নিজৰ জন্মদিন উপলক্ষে ডেটটো ল'ব খুজিছিলোঁ, সেইদিনাখনে ল'ব খুজিছিলোঁ, কিন্তু তেওঁলোকৰ ইতিমধ্যে বিভিন্ন কাৰ্যসূচী যাতে তেওঁলোকে কৰি থাকে। গতিকে সেইটো কাৰণে সেইদিনাখনৰ ডেটটো নাপালোঁ, মই 4 জুলাই শুক্ৰবাৰে সেই ডেটটো পালোঁ। গতিকে মই সমগ্ৰ গড়চৰবাসী ৰাইজক এটাই কথা ক'ব বিচাৰিছোঁ যে আমাৰ গড়চৰবাসী ৰাইজৰ সকলোৱে যাতে তেওঁলোকৰ দৃষ্টিশক্তি সকলোৱে যাতে সুকলমে থাকে, সদায় যাতে সুকলমে থাকে, সেইটো আশা কৰিছোঁ। আৰু উপযুক্ত টাইমত যাতে তেওঁলোকে চিকিৎসা কৰিব পাৰে, সেনেকুৱা ধৰণৰ এৱাৰনেছ প্ৰগ্ৰেমো হ'ব। এইটো অকল চিকিৎসা শিবিৰ কেন্দ্ৰ নহয়, এইটো এটা এৱাৰনেছ প্ৰগ্ৰেমো। যে আমি জানো যে আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰত অন্যতম হৈছে আমাৰ দৃষ্টিশক্তি। গতিকে দৃষ্টিশক্তি আমাৰ একদম অত্যন্ত প্ৰয়োজনীয়। জীৱনটো চলাবলৈ দৃষ্টিহীন মানুহে জীৱন কেতিয়াও সুকলমে চলাব নোৱাৰে, বহুত অসুবিধাৰ সন্মুখীন হয়। গতিকে আৰু এটা কথা ক'ব খুজিছোঁ যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। যাতে আমি যদি আগতীয়াকৈ যদি চকুৰ যত্ন লওঁ বা চকুৰ চিকিৎসা যদি আগতীয়াকৈ ল'ব পাৰোঁ, তেতিয়া নিশ্চয় আমাৰ দৃষ্টিশক্তিৰ সমস্যা আমাৰ অঞ্চলত নাথাকিব। গতিকে আৰু এই চেগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে চৰকাৰী বিভিন্ন সা সুবিধা আছে, এই সা সুবিধাসমূহ পাবলৈ সক্ষম হ'ম। আৰু কেনেকৈ ধৰণে এই সা সুবিধা পাব পাৰি, নেত্ৰালয়ৰ গোটেই যেতিয়া টীম আহিব, এই নেত্ৰালয়ৰ টীমে আপোনালোকক জনাব তেতিয়া কি ধৰণে ইভেন আমাৰ কেটেট অপাৰেশ্যন পৰ্যন্ত ফ্ৰী হয়। কেনেকৈ ফ্ৰী পাব পাৰি, কি কি ক্ৰাইটেৰিয়া থাকে, গোটেইখিনি আপোনালোকৰ আগত অৱগত কৰিব। গতিকে মই সমগ্ৰ গড়চৰবাসীক এটাই অনুৰোধ জনাইছোঁ যে এই কাৰ্যসূচীটোত সকলোৱে আহি সহযোগ কৰক, আৰু এই কাৰ্যসূচীটো যাতে সফলমণ্ডিত কৰিব পাৰোঁ, তাৰ বাবে ভগৱন্তৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ থাকিম। কিমান টাইমৰ পৰা হ'ব? এইটো রাতিপুৱা আমাৰ 10 বজাৰ পৰা আবেলি 4 বজালৈ হ'ব। এদিনীয়া কাৰ্যসূচী। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-26 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों गसाइगाव BEd फरायसालिमाया। क'क्राझार जिल्लानि गसाइगावआव थानाय गसाइगाव BEd फरायसालिमायाव दासान्दि BA कर्सनि सेथि सेमिस्टारनि मुं थिसननाया सोलिगासिनो। नेशनेल एसेसमेन्ट एन्ड एक्रेडिटेशन काउन्सिल ग्रेड मोननो हानाय आरो इउनिभार्सिटि ग्रेन्टस कमिसननिफ्राय 2F आरो 12B स्टेटास मोननो हानाय गसाइगाव BEd कलेजाव बर', इंराजि, असमिया, पलिटिकेल साइन्स, एडुकेशन, इक'नमिक्स आयदाफोरनि मुं थिसननायखौ लादों। गुन गोनां फोरोंथाय होनायजों लोगोसेनो बे कलेजाव फरायसुला फरायसुलिफोरनि आलादा आलादायै हस्टेलनि खाबुबो दं आरो दानारि मासुलआ थानाय नङा। बेजों लोगोसेनो ST, SC, OBC आरो माइनरिटि फरायसाफोरनि थाखाय स्कलारशिपनि खाबुखौ बे कलेजाव मोनफागोन। जुदि नोंथाङा गसाइगाव BEd फरायसालिमायाव BA सेथि सेमिस्टारनि मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 8638077413 9101125158 नङाब्ला 8135989631 आव थोंजोङै फोनांजाब खालामनो हागोन।